মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি লৈ আহিছোঁ দ্বিতীয় শ্ৰেণীৰ অৰ্জুনৰ লক্ষ্যভেদ পাঠটো আপোন পাঠৰ হয়। ইয়াৰ পাঠভিত্তিক প্ৰশ্নসমূহ আমি আলোচনা কৰিম। টো আছে বুজা আৰু লিখা, ককাই আৰু ভাই, ককাই ভাই, খুৰা আৰু খুৰী, খুৰা খুৰী, মামা আৰু মামী, মামা মামী, নকুল আৰু সহদেৱ, নকুল সহদেৱ, গৰু আৰু ছাগলী, গৰু ছাগলী। ৩ নম্বৰতে আছে যুধিষ্ঠিৰ আছিল পাণ্ডুৰ পুত্ৰ, পাণ্ডু আছিল ধৃতৰাষ্ট্ৰৰ ভায়েক, তেনেহ'লে যুধিষ্ঠিৰ সম্বন্ধত ধৃতৰাষ্ট্ৰৰ কোন হ'ব? উত্তৰটো কি হ'ব? ভতিজাক। ধৃতৰাষ্ট্ৰৰ ভতিজাক হ'ব। যুধিষ্ঠিৰ তাৰমানে পাণ্ডুৰ ল'ৰা। পাণ্ডু কোন আছিলে? ধৃতৰাষ্ট্ৰৰ ভায়েক আছিলে। গতিকে ইয়াৰ উত্তৰটো হ'ব ভতিজাক। তাৰপিছতে ৪ নম্বৰ আছে প্ৰথমে কোৱা তাৰ পাছত লিখা। ক নম্বৰটো হৈছে কি? পাণ্ডুৰ কেইজন পুত্ৰ আছিল? পাণ্ডুৰ 5জন পুত্ৰ আছিল। খ নম্বৰ হৈছে পঞ্চ পাণ্ডৱ কাক বোলা হৈছিল? যে পাণ্ডুৰ 5জন পুত্ৰক একেলগে পঞ্চপাণ্ডৱ বোলা হৈছিল। গতে আছে পাণ্ডুৰ ককায়েকৰ নাম কি? পাণ্ডুৰ ককায়েকৰ নাম কি আছিলে? ধৃতৰাষ্ট্ৰ। ঘত আছে কৌৰৱ আৰু পাণ্ডৱসকল সম্বন্ধত কোন আছিল? কৌৰৱ আৰু পাণ্ডৱসকল সম্বন্ধত ককায়েক আৰু ভায়েক আছিল। ঙত আছে দ্ৰোণাচাৰ্য কোন আছিল? দ্ৰোণাচাৰ্য হৈছে কৌৰৱ আৰু পাণ্ডৱসকলৰ শিক্ষাগুৰু। তাৰপিছতে আছে দ্ৰোণাচাৰ্যই শিষ্যসকলক কলৈ লৈ গ'ল? দ্ৰোণাচাৰ্যই শিষ্যসকলক মুকলি পথাৰ এখনৰ মাজত থকা ডাঙৰ গছ এজোপাৰ তললৈ লৈ গ'ল। গছৰ ডালত গুৰুৱে কি বস্তু বান্ধি থৈছিল? গছৰ ডালত গুৰুৱে এটি কাঠৰ চৰাই বান্ধি থৈছিল। অৱশেষত কোনে লক্ষ্যভেদ কৰিব পাৰিলে? অৰ্জুনে লক্ষ্যভেদ কৰিব পাৰিলে। তাৰমানে চৰাইটো মূৰটো কোনে ছিঙিব পাৰিছিলে? অৰ্জুনেহে পাৰিছিলে। ৫ নম্বৰতে আছে পঢ়া, বুজা আৰু লিখা, ৰজা, ৰাণী। গতিকে পুত্ৰ হ'লে কি হ'ব? পুত্ৰ হ'লে কি হ'ব? পুত্ৰী। বাঘ, বাঘিনী। ভাই হ'লে কি হ'ব? ভনী। শিষ্য হ'লে শিষ্যা। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।